আমি পাই আছিলোঁ বিশ্বৰূপ তস্তামুনিৰ পুত্ৰ দেৱতাসকলে গুৰু হিচাপে বৰণ কৰিছিল আৰু তস্তামুনিৰ পত্নী যি ৰোচনাৰ মাতৃবংশ দৈত্যকুলৰ আল্টিমেটলি বিশ্বৰূপৰ মামাকৰ বংশটো দৈত্যকুলৰ যজ্ঞৰ ভাগ প্ৰভু ভগৱন্তৰ নিৰ্মালী এই বিশ্বৰূপে মাতুল বংশক দিয়াৰ ক্ৰোধত ইন্দ্ৰই গৈ বিশ্বৰূপক বধ কৰে। তিনিটা ক্ষীৰ আছিল বুলি আমি অলপ আগত পালোঁ আৰু তিনিওটা ক্ষীৰ কাটি পেলাই ক্ৰোধত কম্পন্ত ইন্দ্ৰ নষ্ট ভইলো বুলি দেখি বিশ্বৰূপক গৈলন্ত খৰ্গ তুলি তিনি গোটা ক্ষীৰ চেদিলন্ত একে ঘাৱে নষ্ট ভইল বিশ্বৰূপ কপট স্বভাৱে। যিহেতু মনে মনে অভক্তক বিষ্ণুৰ প্ৰসাদ দিছিল সেইটো কাৰণে তেওঁ নিজৰ মৃত্যু চপাই আনিলে। ইয়াত কৈছে যিটো মুখে ভুঞ্জিলেক অমৃত সকল সেই ক্ষীৰ গোট ভইল পক্ষী কপিঞ্জল, এটা চৰাই কপিঞ্জল। আৰু যিটো মুখে অন্ন সুৰাপান যিটোৱে কৰিলে এইটো কলবিংক বুলি পক্ষী এটা হ'ল আৰু যিখন মুখে অন্ন ভোজন কৰিছিল তিত্তিৰি নামৰ এটা পক্ষী হ'ল। ইয়াত কৈছে এতিয়া ইন্দ্ৰই যিহেতুকে বিশ্বৰূপক বধ কৰিলে এফালৰ পৰা তেওঁৰ গুৰু আৰু আনফালে বিশ্বৰূপ এজন ব্ৰাহ্মণ, গতিকে ইন্দ্ৰৰ ব্ৰহ্মবধ হত্যা পাপ লাগিল। যদিও ক্ৰোধত বধ কৰিলে জানিয়া গুৰুক ইন্দ্ৰে বধিলা আপুনি ঈশ্বৰে কৰান্ত তাক বাধিবেক কোনি দেখন্তে বাসবে ব্ৰহ্ম হত্যা আশে খেদি তাক নিবাৰিবাক আপুনি পাৰা যদি তথাপি অঞ্জলি পাতি লৈলন্ত আপোনে সংসাৰৰ অপবাদ এৰাইবেক কোনে মনে। ইন্দ্ৰই ইয়াত কৈছে যদিও এইখন সাহস আছিল যে ব্ৰহ্মবধৰ পৰা পাপৰ পৰা তেওঁ নিজকে এই ব্ৰহ্ম হত্যা যেনেকৈ খেদি আহিছে তাৰ পৰা নিজকে পৰিত্ৰাণ কৰিব পৰা সুবিধা বা পাৱাৰ তেওঁৰ আছিল, তথাপিও মানুহে পিছত কি বুলি ক'ব সেইটোকে গম পায় ভাবি লৈ তেওঁ সেইখিনি নিজে আচল পাতি ল'লে, অৰ্থাৎ গ্ৰহণ কৰিলে, এই পাপৰ ভাগিদাৰ হ'ল। বছৰেক মানে আছিলেক ব্ৰত ধৰি ৰাজ্যভাৰ সকলে ভোগক কৰি হৰি ৰাজ্যভোগ চব ত্যাগ কৰি এবছৰমান কাল তেওঁ তেনেকৈ ঘূৰি ফুৰিছিলে এই ব্ৰহ্মবধৰ যি পাপ সেয়া ভোগ কৰি বছৰেক ভৈল যেবে তভুনেৰে লাগ পাছে ব্ৰহ্ম হত্যাক কৰিলা চাৰি ভাগ। বৰ ডাঙৰ কথা এটা এতিয়া ক'ব। ইন্দ্ৰৰ যি ব্ৰহ্ম হত্যাৰ পাপ লাগিছিল শাস্ত্ৰই কৈছে যে তাক চাৰিটা ভাগ কৰি চাৰি ঠাইত ভগাই দিলে। স্ত্ৰী জল পৃথিৱী বৃক্ষক মান কৰি মোৰ ব্ৰহ্ম হত্যা ভাগ লোৱা তৰা চাৰি। এই চাৰিটা বস্তু দিলে কাক কাক দিলে বুলি কৈছে ইয়াত স্ত্ৰী জল পৃথিৱী আৰু বৃক্ষ। এই বুলি বীৰে কৰে কাকতি অপাৰ এৰাও দুৰ্গতি মোক কৰি উদ্ধাৰ পৃথিৱীয়ে বোলন্ত মই তেবে ভাগ লওঁ তুমি দেৱতাত যেবে একে বৰ পাওঁ। পৃথিৱীয়ে সুবিধা লৈ ক'লে যে মই তোমাৰ বৰ পাপ ল'বলৈ ৰেডি আছোঁ, কিন্তু মোক এটা বৰ লাগিব। কি বৰ? গৰ্ত যত পোত যাওক আপুনি সমূলি দিলা এক ভাগ ইন্দ্ৰে হি হওক বুলি। পৃথিৱী যিমান উবৰা আছে ওখ চাপৰ আছে এই গাঁতবিলাক যাতে ভৰি যাওক এই বুলি ভাবি তেনেকুৱা এটা বৰ ল'লে যে আপুনি এইবিলাক গৰ্তবিলাক হওক, সেই বুলি ব্ৰহ্ম হত্যাৰ ভাগ এটা ল'লে। ভাগৱতে কৈছে সেইকাৰণে এতিয়া যিবিলাক উৰ্বৰা ভূমি তাত শস্য উৎপাদিত নহয় বুলি। এইটো ভাগৱতৰ কথা। ইয়াত লিখিছে অদ্যপিও ব্ৰহ্মবধ আছে পৃথিৱীত নগাজয় একো শস্য উখৰা ভূমিত সিটো থানে যত তপ জপ দান কৰে সবে নষ্ট হৈ কৃষ্ণ ভগৱতীত পৰে। এতিয়া এইফালৰ পৰাও যদি চায় পৃথিৱীয়ে ব্ৰহ্মবধৰ অংশীদাৰ হ'ল, এটা ভাগ ল'লে আৰু সেইকাৰণে সেয়া ভূমিত তপ জপ যজ্ঞ দান কৰিলে
এইবিলাক কেতিয়াও ফল নধৰে। কেৱল এটা বস্তুৰ বাহিৰে, সেইটো হৈছে কৃষ্ণৰ ভক্তি। গতিকে আটাইকেইফালৰ পৰা আল্টিমেটলি আমাক আনি এটা বস্তুৱে দিছে যে কলি যুগত কেৱল কৃষ্ণ ভক্তিটোৱেহে শ্ৰেষ্ঠ বা ভক্তি মাৰ্গটোৱে শ্ৰেষ্ঠ। এই কথাটোকে প্ৰতিপন্ন কৰিবৰ কাৰণে ইয়াত এই কথাখিনি আনিছে। বৃক্ষে বোলে তেবে বট লওঁ তোমাৰ, কাটিলেও পোখা ছয় গজক আমাৰ। এহি হওক বুলি বৃক্ষে লৈলা ভাগ এক, নিৰ্যাক স্বৰূপে তাক দেখিও প্ৰত্যেক। বৃক্ষই ক'লে মই তোমাৰ ভাগ ল'বলৈ ৰেডি আছোঁ, কিন্তু এটা চৰ্তত, যাতে মোক কাটি দিলে মোৰ তাৰ পৰাই আকৌ যাতে পোখা ওলায়। সেইকাৰণে গছবিলাকক দেখা যায় যদিও কলম দিয়া যায়, তাৰ পৰা আকৌ বেলেগ ফালৰ পৰা ডাল আকৌ ওলাই আহে। তাৰপাছত ইয়াত আছে উদকে বুলন্ত তেবে ব্ৰহ্মবত লওঁ, দিয়া বৰ যেন মই সদা বৃদ্ধি পাওঁ। এহি কীৰ্তি হওক বুলি দিলে ক ভাগে, গেৰুফেন ৰূপে তাক দেখিয়া প্ৰত্যেক। পানীয়ে ক'লে যে মই ল'ম, কিন্তু মোৰ যাতে গেৰু ইয়াত যাতে মোক এনিটাইম যাতে মোৰ বৃদ্ধি হয়, সেই বুলি তেওঁ এটা ভাগ ল'লে, যিটো এতিয়া গেৰু ফেন ৰূপে পানী যেতিয়া বাঢ়ি আহে তাৰ ওপৰত বুৰবুৰণিৰ দ্বাৰা ফেনবিলাক উপঙি অহা আমি দেখা পাওঁ। সেইকাৰণে বহুতে কয় নদীৰ পানী খাওঁতে বা পানী কলহত ভৰাওঁতে আগৰ মানুহসকলেও কয়, ভকতসকলে, এই যিখিনি ফেন থাকে এইখিনি আঁতৰাই লৈ পেলাই তাৰ পাছত কলহত বা পাত্ৰত পানী ভৰাব লাগে বুলি। ইয়াত কৈছে গেৰু ফেন ৰূপে তাক দেখিও প্ৰত্যেক, জল বুদ বুদ ফেনে গেৰু দূৰ কৰি, তেবে স্নান কৰিব আনিব জল ভৰি। ভাগৱতে কৈছে আগতে সেইখিনি আঁতৰ কৰি লৈ তাৰ পাছতহে পানী ভৰাব বা সেয়া তাৰ তেতিয়াহে স্নান কৰিব। নহ'লে তাত এই যে ব্ৰহ্মবোধৰ যিটো এটা ভাগ আছে, সেই ভাগটো বুলি ইয়াত কোৱা হৈছে। ইয়াৰ পাছত কৈছে আনৰ ৰূপ স্নান পান কৰি পাপ যায়, কৃষ্ণৰ কীৰ্তনে সব শুদ্ধাতক যায়। যত যিমান যি কৰিলেও বাৰে বাৰে আমাক এটা কথা দি আহি আছে যে কৃষ্ণৰ কীৰ্তন বা কৃষ্ণত ভক্তি কৰিলে কলি যুগত আমি পৰম শুদ্ধতাক পাব পাৰোঁ। যেনেকুৱা যিয়ে নহওক কিয়, ৰাম কৃষ্ণ নাম যিটো লয়ে একবাৰ, কোটি জনমৰ পাপ ভস্ম হৈ তাৰ খুদ ধৰ্মৰাজে যমদূতসকলক বুজাইছে। যেতিয়া অজামিলক নিবলৈ আহোঁতে বিষ্ণুদূতসকলে তেওঁলোকক মাৰপিট কৰি পেলাই পঠাই দিয়ে, এই যমদূতসকলে গৈ যমৰাজক সুধিছিল যে বিষ্ণুদূতনো কোন, কিহৰ কাৰণে তেওঁ পুত্ৰক নাৰায়ণ বুলি মাতোঁতে আমাক ইমানকৈ মাৰকিল কৰি পেলাই জীৱটো আকৌ আমাৰ পৰা আঁতৰাই লৈ গ'ল। তেতিয়া এই নামৰ মাহাত্ম্য ক'বলৈ গৈ পেলাই কৈছিল, আৰু সেই কথাটোকে ইয়াত কৈছে, নাৰী সবে বোলে তজু পাপ লওঁ তেবে, সততে আমাৰ কাম নুগুচয় যেবে, হওক বুলি স্ত্ৰীক এক ভাগ দিলা দান, মাসে ৰজস্বলা ৰূপে দেখি বিদ্যমান। স্ত্ৰীসকলেও এটা ভাগ ল'লে বুলি কৈছে ইয়াত, এটা কাৰণে যে আমাৰ কাম ভাৱটো যাতে সদায় থাকক, আৰু সেইটো কাৰণে কৈছে ইয়াত ৰজস্বলা হিচাপে সেইটো প্ৰমাণ ইয়াত দি থকা হয়। এইমতে ব্ৰহ্মবধ বান্তি সুৰপতি, দূৰ ভৈলা মাধৱত কৰিয়া ভকতি, মাধৱৰ নাম আৰু নুগুচে মুখৰ, পূৰ্বৱত ভৈল ইন্দ্ৰ কৃষ্ণৰ কিংকৰ। ইয়াত পিছত ইন্দ্ৰই পুনৰ প্ৰভু ভগৱন্তৰ আকৌ নামত স্মৰণ কৰিলে, কৃষ্ণৰ কিংকৰ হিচাপে আকৌ আগৰ দৰে থাকিবলৈ ল'লে। ইয়ালৈকে গৈছে। ইয়াৰ পিছত অকণমান উপদেশ আহিছে। বাপ বান্ধৱ হয়, কওক। কৃষ্ণ, আমি ঘোষাত পাইছিলোঁ, আমি সদায় গায়ে আছোঁ যে এ ভাৱক ভাই, ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্ত ভজিয়া পৰম গতি পাৱে। এই ভকে যে গোটেই শব্দবিলাক গুচি গ'ল, ইয়াৰ অকণমান অৰ্থ কৈ দিয়কচোন। চাওক, ভটো কোনটো বৰ্গৰ পৰা আনিছে, ক ফলাৰ কোনটো বৰ্গৰ পৰা ভটো আনিছে আপুনি এবাৰ ভাবক। আকৌ ভটোৱে আহিলে, ক ফলা চ ফলা ত ফলা এনেকৈ গ'লে প বৰ্গ যিটো আছে, প বৰ্গত প ফ ব ভ ম আহেগৈ, হয় হয়নে? প বৰ্গৰ পৰা আহিছে। ভগৱান অপবৰ্গ দাতা বুলি কৈছে। অপবৰ্গ দাতা মানে অপবৰ্গ দাতা হৈছে এই অপবৰ্গটোৱে মুখ্যকো বুজায়। অপবৰ্গটোৱে মুখ্যকো বুজায়।
ভটোৱে ভয়কো বুজায়, তাৰ বিপৰীতে কেনেকৈ ভয়ৰ পৰা পৰিত্ৰাণ পাব যদি আপুনি প্ৰভু ভগৱন্তত সেই ভটো গতি কৰে। অৰ্থাৎ ভৰ দুফালে আছে, এফালে ভয়, এফালে ভগৱন্ত। আমাক কৈছে যে এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। তই ভগৱন্তৰ ফালে ভয় ভাৱটো লগা, আনফালে যদি যায় তোৰ কেৱল ভয় আছে, মানে পবৰ্গ আহিব। বস্তুটো বুজি পালে? আৰু এইটো মহাপুৰুষ মাধৱদেৱৰ এটা লিখাৰ চতুৰালি এটা, যে প্ৰত্যেকটো শব্দৰ প্ৰথমত তেওঁ এটা আখৰ দি লিখিছে। যেনেকৈ ব্যাকৰণত বহুত কথা আহে, যেনেকৈ তোতয় লিখিছে গুৰুজনাই, তোতয়ত আপোনাৰ শেষৰটোৰ লগত প্ৰথমৰটো মিল আছে। এইবিলাক একোটা একোটা নাম দিয়া থাকে বিভিন্ন ধৰণৰ ব্যাকৰণ শাস্ত্ৰত, আপুনি এয়া পাব। সেইকাৰণে ইয়াত ভটো এটা তেওঁৰ লিখাৰ এটা চতুৰালি আৰু এটা নিজৰ কৃতিত্ব এটা সাহিত্যৰ অলংকাৰ এটা। কিন্তু মূল তত্ত্বটো ইয়াত আছে। আমি যিটো শুনিছোঁ যে ভটো হৈছে আনিছে ক'ৰ পৰা? পবৰ্গৰ পৰা। প্ৰভু ভগৱন্ত অপবৰ্গ দাতা। কীৰ্তন ভাগৱতত আপুনি ঘোষাত সেইটোও পাব, অপবৰ্গ দাতা বুলি পাব। গতিকে অপবৰ্গত ভটো আছে, ভটোৰ পৰা ভয় বুজাইছে। ভয়ৰ বিপৰীতে এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। যদি আমি ভগৱন্তৰ ওচৰত ভক্তিভাৱে তেওঁৰ ভজন কৰি থাকোঁ বা ভাবি থাকোঁ, তেতিয়াহ'লে ভয়ৰ পৰা পৰিত্ৰাণ পাম আৰু পৰম গতি লাভ কৰিব পাৰিম। বুজি পাইছে? সেইকাৰণে এইটো লিখিছে। এইটো এটা কৃষ্ণ যাওক। কৃষ্ণ, আমি কৈ আছিলোঁ কথা এটা, আপুনি কিবা সুধিছে আৰু? হয়, ভগৱন্ত নভজি চলয়ে যমথাৱে। যমথাৱে চাওক, দুটা বস্তু দিছে আমাক। জীৱবিলাকৰ গতি কি? জীৱৰ এটা গতি হৈছে আপুনি যেনেকুৱা কৰ্ম কৰে। প্ৰথম বস্তুটো বুজি লওক। প্ৰথমতে মই আপোনালোকক কৈছিলোঁ, কোনো মানুহে কাম নকৰাকৈ থাকিব নোৱাৰে। আমি প্ৰত্যেকে কৰ্ম কৰোঁ। কৰ্ম কৰিলে তিনি ধৰণৰ ফল আহে। এটা হৈছে ভাল, এটা হৈছে বেয়া, এটা হৈছে মিশ্ৰিত। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। তিনিটা ফল আহে, ভাল কৰ্ম, বেয়া কৰ্ম, মিশ্ৰিত কৰ্ম। আমাৰ এটা শৰীৰ যেতিয়া ত্যাগ কৰি আমি যাওঁ বেলেগ এটা শৰীৰ ধাৰণ কৰিবলৈ, তেতিয়া আমি তাৰ পৰা এটা অংশ আনিব লাগে। এতিয়া আমাৰ মূল জীৱৰ গতিটো কলিযুগত কৈছে ঈশ্বৰৰ নাম লোৱা। যদি আমি নলওঁ তেতিয়া যমৰ তালে যাম, মানে যান্ত্ৰণা ভোগ কৰিব লাগিব। যমৰ ওচৰলৈ যোৱা মানে যান্ত্ৰণা ভোগ কৰিব লাগিব। তাৰ বিপৰীতে যদি আমি ঈশ্বৰ ভগৱন্তত যদি ভক্তি কৰোঁ, কোনে কৰিব ভক্তি? এই ভাবক ভাই, মনটোক কৈছে। তই ঈশ্বৰৰ নাম ল, ঈশ্বৰৰ ওচৰত শৰণ ল, মনটো এনি টাইম তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ, মোৰ কথা স্মৰণ কৰ। তেতিয়া কি হ'ব? তেতিয়া তই পৰম গতি পাবি। পৰম গতি মানে আমাৰ যিটো বৈকুণ্ঠ ধাম বুলি কয়, য'লে এবাৰ যোৱাৰ পাছত আৰু পুনৰ ঘূৰি আহিব নালাগে, বা য'ত কোনো ধৰণৰ কুণ্ঠা নাই, য'ত কোনো ধৰণৰ তাপ নাই, আপুনি পৰম আনন্দত থাকিব পাৰিব। বাহ্যিক যিমান সংঘাত আহিলেও আপোনাৰ হৃদয়ত গৈ স্পৰ্শ কৰিব নোৱাৰে। সেইখনেই আপুনি বৈকুণ্ঠত থকাৰ দৰে। আপোনাৰ শৰীৰটোত বিভিন্ন ধৰণৰ সংঘাত, দুখ, শোক, যন্ত্ৰণা যত যিমান আহিলেও আপোনাৰ হৃদয়ত পৰম আনন্দত আপুনি যেতিয়া থাকিব পাৰিব। বাহ্যিক ক্ৰিয়াবিলাকে আপোনাক স্পৰ্শ কৰিব নোৱাৰিব, কোনো ধৰণৰ মনত আপোনাক গৈ প্ৰভাৱ কৰিব নোৱাৰিব। এতিয়া এজন সাধাৰণ মানুহে বা কোনোবা এজনে আমাক কিবা এটা ক'লেই আমি ভাগি পৰোঁ। আপোনাক যদি বেয়াকৈ কয় আপুনি দুখ পায়, আপোনাক যদি ভালকৈ কয় আপোনাৰ প্ৰশংসা লাগে, আপুনি বিচৰা বস্তু এটা পালে আনন্দ পায়, আটাইতকৈ ভাল পোৱা বস্তুটো হেৰাই গ'লে দুখ পায়। তাৰ মানে আপোনাৰ সুখ দুখৰ ভাগিদাৰ আপুনি লোকৰ হাতত চাবি কাটি দি থৈছে। যেতিয়া ভগৱন্তৰ ওচৰত ভাৱনা কৰিব, মনটো যেতিয়া কেৱল প্ৰভু ভগৱন্তৰ চৰণত দিব, তেতিয়া পৰম গতি লাভ কৰিব, মানে হৃদয়ত আপুনি পৰম আনন্দ লাভ কৰিব পাৰিব। আৰু যদি তাকে নকৰে, তাৰ বিপৰীত যদি কৰে, তেতিয়াহ'লে যমৰ যন্ত্ৰণা অৰ্থাৎ দুখ কষ্ট ভোগ কৰিবৰ কাৰণে ৰেডি থাকক। সেইকাৰণে চাওক, হাজাৰী ঘোষাৰ মহাপুৰুষ মাধৱদেৱে 1000টা পদত লিখা এই নামঘোষাৰ একে সাৰমৰ্ম নি পেলাই শেষত থৈছে। আৰম্ভ কৰিছে নামঘোষা ক'ৰ পৰা? মুক্তিটো নিস্পৃহা যিটো, আৰু শেষত গৈ কি কৰিছে? শেষত সামৰণি কি কৈছে? এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, বা একেবাৰে শেষ সামৰিছেগৈ এহু ৰস মাধৱ মূৰ্খ মতি গাৱে। কোনটো ৰসৰ কথা ক'লে?
এই প্ৰভু ভগৱন্তৰ ভক্তি ৰস। গোটেই শাস্ত্ৰখনত কেৱল কৃষ্ণৰ প্ৰতি ভক্তিৰ কথাই কৈ গ'ল। সেইকাৰণে শেষত গ'লেগৈ যে চব বাদ দে, তই কেৱল ভগৱানৰ ভাৱত থাক, মানে যিমান পাৰে মনলৈ ভগৱানৰ চিন্তাটো আনি থাকক, চিন্তন কৰক। সংসাৰৰ প্ৰতি যিমান চিন্তা কৰিব সিমান বান্ধনত যাব, মায়াৰ বান্ধনত সোমাব। যিমান ভগৱানৰ কথা চিন্তন কৰিব সিমান আপোনালোকে মুক্তিৰ ফালে আগবাঢ়িব, বৈকুণ্ঠৰ ফালে আগবাঢ়িব, পৰম আনন্দৰ ফালে আগবাঢ়িব। তে ডিচিশ্যন, সিদ্ধান্তটো ভকতৰ হাতত, কোনফালে যাব বিচাৰে। এফালে যম মানে যন্ত্ৰণা, এফালে পৰম গতি মানে আনন্দ। এতিয়া আপোনাৰ সিদ্ধান্ত। দুটা তিনিটা তত্ত্ব আছে চাওক, এটা হৈছে ব্ৰহ্মতত্ত্ব, এটা মায়া তত্ত্ব, এটা জীৱ তত্ত্ব। আমি হ'লোঁ জীৱ। আমাৰ বাহিৰে দুটাই তত্ত্ব আছে, এফালে ভগৱান এফালে মায়া। আপোনাৰ মন হ'ল এটা, আপোনাৰ মন এটা। মনটো আপুনি ক'ত দিব এতিয়া? যদি ভগৱান এফালে দি থয় তেতিয়াহ'লে অব্যভিচাৰী ভক্তি বুলি কৈছে। বস্তুটো বুজিছে নাই? নিৰন্তৰ বুলি কৈছে। সেইকাৰণে নিৰন্তৰে বোলা হৰি হৰি, নিৰন্তৰে বোলা ৰাম ৰাম। অপ্ৰতিহত বুলি কৈছে। প্ৰথমে মই কৈছিলোঁ অহেতুকি অপ্ৰতিহত, যেন আত্মা সম্প্ৰসিদ্ধতি, আত্মাৰ শান্তিৰ কাৰণে, আত্মাৰ পৰম আনন্দৰ কাৰণে অপ্ৰতিহত হ'ব লাগে, মানে নিৰন্তৰভাৱে। এতিয়া আপোনাৰ মন এটা, ক্ষেত্ৰ আছে দুখন, পথাৰ দুখন, এফালে ভগৱান এফালে মায়া। আপুনি কোনফালে মনটো লগাই থ'ব এইটো আপোনাৰ কথা। মহাপুৰুষ মাধৱদেৱে কৈছে ভগৱন্তৰ ফালে লগাই থোৱা, তেতিয়া পৰম গতি পাবা। আৰু যদি তুমি তাকে নকৰা তেতিয়াহ'লে যমৰ যন্ত্ৰণা ভুগিবলৈ ৰেডি থাকা। দেখাত মায়াৰ বস্তুবিলাক দেখাত এটা যাদুকৰৰ দৰে, মৃগ তৃষ্ণাৰ দৰে, যিটো বস্তু নাই। মায়াৰ মায়া মানে কি? চতুশ্লোকী ভাগৱতত ভগৱান কৃষ্ণই ব্ৰহ্মাক যেতিয়া 4টা শ্লোকত ভাগৱত দিছিল, দ্বিতীয়টো শ্লোকত মায়াৰ বিষয়ে কৈছে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথাতম। 2:34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ভাগৱতক মায়াৰ বিষয়ে। অবস্তুক দেখাৱই বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটই, থাকিতো ৰাহুক যেন কেহু নেদেখয়। সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱ। মায়াই আপোনাক বিভিন্ন ধৰণৰ আশাৰ বিষয়বিলাক দেখাইছে। আৰু মনটো মায়াৰ দ্বাৰা সৃষ্ট। 24টা তত্ত্বৰ ভিতৰত এটা মনো, মন মায়াৰ। গতিকে মনটোৱেতো মায়ালৈ যাবই বিচাৰে। কিন্তু আমাক শাস্ত্ৰই কৈছে, ঘোষাই কৈছে, কীৰ্তনে কৈছে, গুৰুজনাই কৈছে যে মনটোক কেৱল ভগৱানৰ ফালে দিয়া। ভগৱানৰ ফালে যদি আমি দিওঁ তেতিয়াহ'লে ঘোষাত লিখি থৈ গৈছে, এই ভাবুক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্ত ভজিয়া পৰমগতি পায়। আৰু যদি আপুনি তাকে নকৰে তেতিয়া চলয় যমত হয়। তাৰ বিপৰীত কৰিলে আপুনি দুখ পাব। তাৰ মানে আনন্দ সবে মিছা ভক্তিৰ অভাৱে। ভক্তি নাথাকিলে চব মিছা, মানে মায়া। ভক্তি বস্তুটোৱে ভকত ভগৱন্ত ভক্তি গুৰু চতুৰ্বিধ বাবু এক। ভক্তি, ভকত, ভগৱন্ত আৰু গুৰু, এই 4টা। আমাৰ একশৰণ হৰিনাম ধৰ্মত 4 বস্তু বুলি কয়নে নাই? কি বুলি কয়? 4 বস্তু কি? গুৰুদেৱ নাম ভকত। গুৰুদেৱ নাম ভকত। 4 বস্তু বুলি কিয় ক'লে? বাকীবিলাক তেতিয়াহ'লে কি? বাকীবিলাক অবস্তু। অবস্তু মানে মায়া। এই 4টাহে বস্তু, গুৰুদেৱ নাম আৰু ভকত, এই 4টা বস্তু। গতিকে বস্তুৰ ওচৰ চাপা, অবস্তুত লাভ নাই। আজি আছে কাইলৈ নাই। এই বস্তুকেইটা সনাতন, সদায় থাকিব। সেইকাৰণে আমাক বস্তুৰ ফালে যাব দিছে, অবস্তুক ত্যাগ কৰিব দিছে। কিন্তু মায়াটোৱে অবস্তুক দেখাৱই বস্তুক আৱৰি, বস্তুকেইটা আঁৰ কৰি পেলাই মায়াৰ ফালে নিব বিচাৰি আছে। এই কথাটোকে বুজি পাব লাগে। বছ এইটো বুজি পালে আপোনাৰ ভক্তি মাৰ্গত আপুনি আগবাঢ়িব পাৰিব। কৃষ্ণ কৃষ্ণ। বা বান্ধৱ, মই এটা কথা কৈ আছিলোঁ, খালি মই সামৰিম আৰু বহুত সময় হ'ল। আমাৰ এজন আহি আছে ভাতৃসম অনিল তাঁতী। মোক যদিও কৈছিলে বাপ মই 3টামান বজাত পামগৈ, 4টামান বাজিলে বাৰু। যি কি নহওক, ভাগৱত এতিয়া অকণমান ইয়াত উপদেশ আছে। গুৰুজনাই যেতিয়া ভাগৱত অনুবাদ কৰিছিল, তেওঁ 12টা স্কন্ধ নিজে অনুবাদ কৰা নাই।
গুৰুজনাই অনুবাদ কৰিছে প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধৰ অনাদি পাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিভাগ আৰু শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ। এইকেইটা গুৰুজনাই নিজে কৰিছে। গুৰুজনাই অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ পাছত তেওঁ আমাৰ জনকল্যাণৰ কাৰণে একোটাকৈ উপদেশ দি গৈছিল। এই উপদেশটো যে ভাগৱতৰ পৰাই আনিছে তেনেকুৱা নহয়, তেওঁ নিজে ভকতৰ প্ৰতি ক'বলগীয়া কথাখিনি, এই কথাখিনি বিভিন্ন শাস্ত্ৰৰ পৰা আনি সাৰটো আমাক দি থৈ গৈছিল। যেনে ওবা নৰলোক হৰি ভজিউক ধৰাইটো উপদেশ, এৰা আল জাল জীৱা গতকাল জৰা ভৈলা পৰৱেশ। ঠিক তেনেকৈ বিভিন্ন উপদেশ দি গৈছে। গুৰুজনাই ভাগৱতত দিয়া উপদেশৰ সংখ্যা হৈছে 173টা। এই 173টা আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ, নাম দিছোঁ কহে গুৰু শংকৰ। তাৰ এটা কপি আমি আপোনালোকৰ নামঘৰৰ কাৰণে লৈ আহিছোঁ। আমি অনুৰোধ কৰিম আপোনালোকৰ গাঁৱৰ কোনোবা এজন আহি আপোনালোকৰ গাঁৱৰ পৰা কোনোবা এজন আহি নামঘৰৰ অৰ্থে আমি আগবঢ়াব বিচৰা এই গ্ৰন্থভাগী আপোনালোকে গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰক। আৰু তাৰ পাছত মই আপোনালোকৰ পৰা বিদায় ল'ম। অকণমান উপদেশ আছে, এই উপদেশখন বাপ সমস্তই পাঠ কৰিব। কৃষ্ণ।